নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল লগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। জৰুৰীভাৱে ডিমাপুৰত লেণ্ড কৰিব লগা হ'ল ভূপেন বৰাৰ হেলিকপ্টাৰ। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এপিচিচিৰ সভাপতি ভূপেন বৰা। ডিফুৰ পৰা ভূপেন বৰাই যাত্ৰা কৰিছিল শিলচৰলৈ আৰু প্ৰতিকূল বতৰৰ বাবে শিলচৰলৈ যাব নোৱাৰিলে ভূপেন বৰা। শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যনাৰায়ণ চৰকাৰৰ মনোনয়নৰ বাবে গৈ আছিল ভূপেন বৰা আৰু সেই সময়তে বৰাইল পাহাৰৰ ওপৰত ঘটে অঘটন। হঠাৎ কঁপিবলৈ ধৰে চাৰ্টাৰ্ড হেলিকপ্টাৰখন। ফলত আধা বাটৰ পৰাই ঘূৰি আহিবলগীয়া হ'ল ভূপেন বৰাৰ হেলিকপ্টাৰ আৰু বৰাইল পাহাৰত সৃষ্টি হোৱা অত্যাধিক ডাৱৰৰ বাবে পুনৰ ঘূৰি গৈ ডিমাপুৰত অৱতৰণ ভূপেন বৰাৰ চাৰ্টাৰ্ড হেলিকপ্টাৰখন। পৰৱৰ্তী খবৰ, সমাগত বহাগ বিহু আৰু এইবাৰ বিহুক লৈ জাৰি কৰা হৈছে SOP। ৰঙালীৰ প্ৰাকখনত ৰাজ্যৰ বিহু কমিটিসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। মানি চলিব লাগিব কেইবাটাও নিয়ম। কি নিয়ম মানি চলিব লাগিব এইবাৰ চাওঁ আহক। ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি আৰু ৰঙালীৰ প্ৰাকখনত ৰাজ্যৰ বিহু কমিটিসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। মঞ্চ বিহু উদ্যোক্তা কমিটিসমূহলৈ জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। শিল্পীৰ লগতে সমিতিসকলেও মানিব লাগিব এইসমূহ নিয়ম। কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। নিশা 12 বজাৰ ভিতৰত উদ্যোক্তা সমিতিয়ে সামৰিব লাগিব অনুষ্ঠান। গুৱাহাটীৰ 52খন বিহু সমিতিয়ে মানিব লাগিব এইসমূহ নিৰ্দেশনা। মঞ্চ মুকলিত পলম হ'লে নিশা 1 বজালৈকে কৰিব পাৰিব সাংস্কৃতিক কাৰ্যসূচী আৰু বিহুতলীত পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব লাগিব। লগতে শিল্পীসকলৰ সাজ পোছাক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। শিল্পীসকলক পৰম্পৰাগত সাজ পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰাইজৰ পহুখেদা। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিপদত বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু লাজে অপমানে প্ৰচাৰ এৰি গাড়ীত উঠি পলাল বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিপদত বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰাইজে দিলে পহুখেদা। লাজে অপমানে প্ৰচাৰ এৰি পলাল বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰাইজৰ প্ৰশ্ন, যোৱা 10টা বছৰে কি কাম কৰিলে তিয়কত? আৰু উত্তৰ দিব নোৱাৰি ৰাইজৰ কাষৰ পৰা পলাল ৰূপজ্যোতি কুৰ্মী। আৰু ৰূপজ্যোতি কুৰ্মীৰ সন্মুখতে ৰাইজৰ মুকলিকৈ ঘোষণা, গৌৰৱ গগৈকে আমি ভোট দিম আৰু গৌৰৱ গগৈয়ে জিকিব। এই মন্তব্য উপস্থিত ৰাইজৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আইফোন, আইপেড আৰু মেকবুকৰ লগতে এপলৰ সামগ্ৰী ব্যৱহাৰ কৰাসকল সাৱধান। যিকোনো মুহূৰ্তত হেক হ'ব পাৰে আপোনাৰ ডিভাইচটো। এই সন্দৰ্ভত দেশবাসীক সতৰ্ক কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। আইফোন ব্যৱহাৰকাৰীসকল সাৱধান। যিকোনো মুহূৰ্তত হেক হ'ব পাৰে আপোনাৰ আইফোন। আইপেড আৰু মেকবুক ব্যৱহাৰকাৰীৰ বাবেও জৰুৰী খবৰ। আইফোনৰ লগতে এপলৰ যিকোনো ডিভাইচ হেক হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত দেশবাসীক সতৰ্ক কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় সংস্থা কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টীমৰ এই সাৱধানবাণী। কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টীম চমুকৈ CERTৰ অনুসন্ধানত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। পোৱা গৈছে এপলৰ সামগ্ৰীৰ ৰিম'ট কোড এক্সিকিউশ্যন ভালনাৰেবিলিটি, যাৰ ফলত সহজে হেক হ'ব পাৰে আইফোন, মেকবুক বা আইপেড।
17.4.1তকৈ পুৰণি অপাৰেটিং সিস্টেম থকা আইফোন, মেকবুক বা আইপ্যাড হেক হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ভুৱা লিংক পঠিয়াই দুষ্ট চক্ৰই সহজে কৰিব পাৰিব হেক। আইফোন 8 সিৰিজ, আইফোন এক্স, আইপ্যাড জেন 5 আছে এই তালিকাত। ফোন, মেকবুকত থকা সকলো তথ্য হৈ যাব পাৰে চুৰি। আৰু এই সন্দৰ্ভত শীঘ্ৰে ছফ্টৱেৰ আপডেট কৰাৰ পৰামৰ্শ দিছে CERT-এ। পৰৱৰ্তী খবৰ, বৃদ্ধি হ'ব ভাৰতৰ GDP। 2024 বৰ্ষত ভাৰতৰ GDP বৃদ্ধি হ'ব 7.5%লৈ। তাৰ পিছত অৰ্থাৎ 2025ত হ্ৰাস পাব GDP। এই সংখ্যা 6.6%লৈ হ্ৰাস পাব। বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ভাৰতীয় অৰ্থনীতিৰ অগ্ৰগতিৰ ইংগিত প্ৰদান কৰি বিশ্ব বেংকে 2024 চনত ভাৰতীয় অৰ্থনীতি 7.5% হাৰত বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰিছে। বিশ্ব বেংকে প্ৰকাশ কৰা তথ্য মতে ভাৰতৰ ক্ষেত্ৰত কৰা পূৰ্বৰ পূৰ্বানুমানৰ সৈতে 1.2% যোগ কৰা হৈছে। বিশ্ব বেংকে দক্ষিণ এছিয়াৰ বাবে প্ৰকাশ কৰা ইয়াৰ শেহতীয়া তথ্যাৱলীত সেৱা আৰু উদ্যোগ খণ্ডত সংঘটিত সবল বিকাশৰ বাবে 2023-24 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান 1.2% বৃদ্ধি কৰি 7.5%লৈ বৃদ্ধি কৰিছে। বিশ্ব বেংকে 2 এপ্ৰিলত মুকলি কৰা ইয়াৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়ন সম্পৰ্কীয় তথ্যাৱলীত ভাৰতৰ বাবে এক ইতিবাচক বিকাশৰ ভৱিষ্যতবাণী কৰিছে। প্ৰতিবেদনখনে ইংগিত দিয়ে যে দক্ষিণ এছিয়া পৰৱৰ্তী 2 বছৰৰ বাবে বিশ্বৰ দ্ৰুততম বিকাশশীল অঞ্চল হৈ থাকিব। 2025 চনত দক্ষিণ এছিয়াৰ সামগ্ৰিক বিকাশৰ হাৰ হ'ব 6.1%। 2024-25 বৰ্ষত বাংলাদেশত উৎপাদন 5.7% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনহাতে পাকিস্তানৰ অৰ্থনীতি 2.3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু শ্ৰীলংকাৰ GDP 5% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বেয়া খবৰ। দেশত নিষিদ্ধ কৰা হ'ল বা বন্ধ কৰা হ'ল 76 লাখৰো অধিক হোৱাটছএপ একাউণ্ট। বিভিন্ন অভিযোগৰ ভিত্তিত বন্ধ কৰা হৈছে এই হোৱাটছএপ একাউণ্টসমূহ। দেশত নিষিদ্ধ কৰা হ'ল 76 লাখৰো অধিক হোৱাটছএপ একাউণ্ট। ফেব্ৰুৱাৰী মাহৰ পৰা নিষিদ্ধ কৰা হৈছে 76,28,000 একাউণ্ট আৰু 14,24,000 একাউণ্ট সক্ৰিয়ভাৱে কৰা হৈছে নিষিদ্ধ। বিভিন্ন অভিযোগৰ ভিত্তিত দাখিল কৰা হৈছে প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ ভিত্তিত এই 76 লাখ একাউণ্ট নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ, যাৰ বাবে প্ৰতি মাহতে ঋণৰ ওপৰত ঋণ লৈ আছে ৰাজ্য চৰকাৰে আৰু পুনৰ ঋণ ল'বলৈ সাজু হৈছে অসম চৰকাৰ। অহা 8 এপ্ৰিলত পুনৰ 1,000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, অৱশেষত শ্ৰীলংকালৈ উভতি গ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 3 হত্যাকাৰী। শ্ৰীলংকালৈ উভতি গ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত জামিন লাভ কৰা 3জন অপৰাধী। ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত 3জন অপৰাধীক আদালতে 2022 চনত মুকলি কৰি দিছিল আৰু এই 3জনৰ নাম হৈছে ক্ৰমে মুৰুগন ওৰফে শ্ৰীহৰণ, জয় কুমাৰ আৰু ৰবাৰ্ট পায়ছ। এই 3জন শ্ৰীলংকাৰ নিবাসী আছিল। শ্ৰীলংকালৈ উভতি গ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত জামিন লাভ কৰা 3জন অপৰাধী। ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত 6জন অপৰাধীক আদালতে 2022 চনত মুকলি কৰি দিছিল আৰু ইয়াৰ ভিতৰত 3জনৰ নাম হৈছে ক্ৰমে মুৰুগন ওৰফে শ্ৰীহৰণ, জয় কুমাৰ আৰু ৰবাৰ্ট পায়ছ। এই 3জন শ্ৰীলংকাৰ নিবাসী আছিল। 2 বছৰ পূৰ্বে জেলৰ পৰা মুকলি হোৱাৰ পাছত তেওঁলোকক তিৰুচিৰাপল্লীৰ স্পেচিয়েল কেম্পত ৰাখিছিল আৰু আজি তেওঁলোক শ্ৰীলংকালৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কৈছিল যে তেওঁলোকে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ পৰা নিৰ্বাসন আদেশ লাভ কৰাৰ পিছতে শ্ৰীলংকালৈ যাব পাৰিব। ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত জড়িত থকা আন এজন শ্ৰীলংকাৰ নাগৰিকৰ ইতিমধ্যে মৃত্যু হৈছে। ইয়াৰ বিপৰীতে এই গোচৰত মুকলি কৰি দিয়া আনসকল ভাৰতীয় নাগৰিক হৈছে ক্ৰমে পেৰাৰী বলন, ৰবি চন্দ্ৰন আৰু নলিনী। উল্লেখযোগ্য যে ৰাজীৱ গান্ধীৰ হত্যাৰ অপৰাধত এই 7জনে 30 বছৰ কাৰাদণ্ড খাটিছে।
উল্লেখযোগ্য যে 1991 চনৰ 21 মেত তামিলনাডুত হোৱা এক নিৰ্বাচনী প্ৰচাৰৰ মাজতেই আত্মঘাতী আক্ৰমণৰ ফলত মৃত্যু হৈছিল ৰাজীৱ গান্ধীৰ। এগৰাকী মহিলাই মালা পিন্ধোৱাৰ পাছতেই বিস্ফোৰণ হৈছিল আৰু এই ঘটনাত 18 জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাত 41 জনক অভিযুক্ত কৰা হৈছিল আৰু ইয়াৰে 12 জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু 3 জনে পলায়ন কৰিছিল। বাকি 26 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তসকলৰ বিৰুদ্ধে টাটা আইনৰ অধীনত তদন্ত কৰা হৈছিল আৰু 7 বছৰ ধৰি চলা তদন্তৰ অন্তত 1998 চনৰ 28 জানুৱাৰীত টাটা আদালতে 1000 পৃষ্ঠাৰ আদেশ শুনাইছিল আৰু আটাইকেইজনকে মৃত্যুদণ্ড দিছিল আদালতে। এই ৰায় টাটা আদালতৰ আছিল। পাছত এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল আটাইকেইজনে। তাৰ পাছত উচ্চতম ন্যায়ালয়ে 26 জনৰ ভিতৰত 19 জন দোষীক মুকলি কৰি দিছিল আৰু মাত্ৰ 7 জনক ফাঁচীৰ ৰায় দিছিল। কিন্তু পাছত এই ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হয়।